ओम नमः शिवाय। ध्यानित्यं महेशं रजतगिरिनिभं चारुचंद्र बतसं रत्नकल्पोज्ज्वलांगं परशुमिग्गवराभिहस्त्रं प्रसन्नं पद्माखिनं स्तुतमवेघ्यकीर्तं बाहनं विश्वविजय निखिलभयहर पंचवक्रत्रिनेत्रनं ओम नमः शिवाय। ओम नमः शिवाय शब्दটোৰ পৰা বিভিন্ন হৰাক্ষৰ মন্ত্ৰ আৰম্ভ হৈছে। ওম শব্দটোৰ পৰা এটা মন্ত্ৰ উৎপন্ন হৈছে। ওম কাৰং বিন্দুং সংযুক্তং নিত্যং ধ্যান্ত্ৰ যোগিন মুখ্যদং শৈব ওকাৰয় নমো নমঃ। ওৰ পিছত মহাদেৱ মহাত্মানং মহাযোগী মহেশ্বৰং মহাপাপ হৰং দেৱং মকাৰয় নমো নমঃ। তাৰপিছত হৈছে ন জাতং নৈব সজাতং ক্ষয় যত্ৰ নবিদ্যতে নমস্তে দেৱতা শৈব নকাৰয় নমো নমঃ। তাৰপিছত আছে মটো কৈয়ে দিছোঁ। তালিব্য আছে শিৱ শান্তং জগন্নাথ লোকানুগ্ৰহকাৰং শিৱমেতৎপৰং ব্ৰহ্মং য়কাৰয় নমো নমঃ। 29 আছে যত্ৰ যত্ৰ জগৎপ্ৰভু জগৎব্যাপী মহেশ্বৰং জগৎকৰ্তা জগন্নাথং য়কাৰয় নমো নমঃ। এইদৰে ওম নমঃ শিৱায়টো হৰাক্ষৰস্তুত মন্ত্ৰ আছে। গোটাইখিনিৰ মূলতে ওম নমঃ শিৱায় ক'লে মানুহৰ সকলো দুখ দুৰ্গতি দূৰ হয়। সেইকাৰণে পাৰিলে 108 বাৰ কৈ শাওণ মাহৰ সোমবাৰে 108 বাৰকৈ জপ কৰিব। গাখীৰ নাখাব, গাখীৰ বাবাক দিব। এইবাৰ পৰিছে শাওণ মাহৰ 6 তাৰিখ 22 জুলাইৰ দিনাখন এটা পৰিছে। 13 শাওণ 29 জুলাইৰ দিনাখন পৰিছে। 20 শাওণ 5 আগষ্টৰ দিনাখন পৰিছে। 27 শাওণ 12 আগষ্ট দিনাখন। এইকেইটা হ'ল আমাৰ সোমবাৰ। পাৰিলে উপবাসে থাকিব। ওম নমঃ শিৱায় শব্দ জপ কৰিব। বহুতখিনি দুখ দুৰ্গতিৰ পৰা উদ্ধাৰ হ'ব পাৰিব।